হেল্ল' গাইজ, মানে আজি আমাৰ কলেজত সেই আছে অডিটৰিয়াম দেখাব ওলাইছোঁ। এইটো মানে নতুনকৈ অডিটৰিয়াম বনাই আছে, বৰ্তমান হোৱা নাই, মানে কাম চলি আছে তোন। এনে অলপমান মিনি ব্লগ কৰিবলৈ ওলাইছোঁ। পোনপ্ৰথমবাৰৰ বাবে মোৰ ব্লগত মানে চেনেলত আহিছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। সেইকাৰণে মই দেখাব ওলাইছোঁ অডিটৰিয়ামখন। ইমান ধুনীয়া অডিটৰিয়াম, চাব পাৰে। এইটো ইমান ধুনীয়া অডিটৰিয়াম, চাব পাৰে, ইমান ধুনীয়া। এইখিনি ৰাস্তা দি বনাইছে, পকা ৰাস্তা দি এনেকৈ অহা যোৱা কৰিব পাৰে। এই ইমান ধুনীয়া অডিটৰিয়াম, মানে ইয়াতে শুৱালকুছি অডিটৰিয়ামকে বঢ়িয়া ভাল। এইটো এনেকৈ বনাইছে যাতে গুৱাহাটীত যেন পাইছোঁ, মানে গুৱাহাটীৰ নিচিনাকৈ বনাইছে। ইমান ধুনীয়া অডিটৰিয়াম, এই ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়াকৈ বনাইছে। বৰ্তমান কাম চলি আছে, এতিয়া বৰ্তমান হোৱা নাইতো, আৰু বন্ধ আছে। মই গোটেই মুখা দেখাব নোৱাৰোঁ, সেইকাৰণে অলপমান বিল্ডিংটো দেখাছোঁ। এইটো বিল্ডিং হয় অডিটৰিয়াম, ইমান ধুনীয়াকৈ বনাইছে। ইয়াতে চব ফাংচন ইয়াতে হ'ব, চব অনুষ্ঠান ইয়াতে হ'ব। ইয়াতে কলেজ উইক ইয়াতে হ'ব, আৰু ফ্ৰেছাৰ্ছ নৱগত দৈনিক হ'ব ইয়াতে হ'ব। মানে আমাৰ তাতে এইফালে ইয়াতে হৈছিল অনুষ্ঠানটো, ইয়াতে পৰিৱৰ্তে এইখিনিতে অনুষ্ঠানটো পাতিব। মানে এতিয়া বৰ্তমান হোৱা নাই, মানে এতিয়া চলি আছে কামটো, মানে বনাই আছে, অলপমান সুন্দৰকৈ বনাইছে, চাব পাৰে। আৰু ইমান ধুনীয়া খেতিপথাৰ, মানে খেতিপথাৰ নহয়, এইটো মানে খেলপথাৰ মানে খেলপথাৰ বুজাব, খেলপথাৰ। মোৰ ভুলতে খেতিপথাৰ কোৱা গৈছে, বেয়া নাপাব। এইটো এটা খেলপথাৰ হয় ইয়াতে। আৰু ৰাস্তা ইমান ধুনীয়াকৈ ৰাস্তা বনাইছে, মানে কলেজৰ কাষতে গাতে লাগি থকা কলেজ। এই চলি দুটা আহি আছে, এই ইমান ধুনীয়া পৰিৱেশ, চাব পাৰে। এইটো অডিটৰিয়ামখন বৰ্তমান ইয়াত কাম চলি আছে। মই ভিতৰতো দেখাওঁ নেকি, অলপমান দেখাওঁ, চেষ্টা কৰি চাওঁ। ভিতৰত কামটো চলি আছে। এইটো অলপ গেট হয়, গেটখন ইয়াতে কাম চলি আছে বৰ্তমান। এইটো ৰুমটো দেখাব ওলাইছোঁ, এই ইয়াতে এই বৰ্তমান কাম চলি আছে। এই মানে মই এনেই দেখাব ওলাইছোঁ, ভুল নহ'লে ইয়াতে ব্লগটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই দেখাব ওলাইছোঁ, এইবিলাক কাম চলি আছে। ৰুমটো দেখাছোঁ, ইমান ধুনীয়া পৰিৱেশ। এই ইয়াত কাম চলি আছে, এই অডিটৰিয়াম চাব পাৰে। ইমান ধুনীয়াকৈ ইয়াতে আহিব পাৰিব চলিবিলাক, ছাত্ৰ ছাত্ৰী। এই দেখাব পাৰে। বৰ্তমান মানে ইয়াতে কাম চলি আছে তোন, আৰু মই ইমান সেও নকৰোঁ, ডিষ্টাৰ্বো নিদিওঁ, আৰু বেয়াও পাব। সেইকাৰণে আপোনাৰ মই দেখাব ওলাইছোঁ, এইখিনি চাব পাৰে। ইমান ধুনীয়াকৈ ইয়াত ফুটফুটিও আছে, ফুটফুটিও যাব পাৰে। এই ফিল্ডি যাব পাৰে, বহুত ধুনীয়াকৈ পৰিৱেশটো বনাইছে। এই মানুহজনো আহি আছে, কাম চলি আছে, চাব পাৰে। এইখিনি গেট চাব পাৰে। মানে এই মই অডিটৰিয়ামখন দেখালোঁ, ইমান ধুনীয়া পৰিৱেশ। এতিয়া বৰ্তমান হোৱা নাই, কাম চলি আছে। এনেকৈ অডিটৰিয়ামখন ইয়াতে অনুষ্ঠানটো পাতিব, গুৱাহাটীত যেন পাইছে, বুজি পাইছে, মানে গুৱাহাটী যেন পাইছে অলপ। ইমান ধুনীয়া পৰিৱেশ, এইটোৱে ইমান ধুনীয়াকৈ সজাই থৈ দিছে। ৰাস্তা ঘাটে ইমান ধুনীয়াকৈ বনাইছে, মানে গুৱাহাটী যেন পাত দৰে লাগছে, অলপমান গুৱাহাটী যেন পাত দৰে লাগছে। সেইকাৰণে এইখিনিলৈকে মই ব্লগটো বনাইছোঁ। বেয়া পালে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ নকৰিব। ভাল পাইছে, মোৰ ব্লগটো ভাল পাইছে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। সেইকাৰণে মই এনেই দেখাব ওলাইছোঁ। এইটো এটা মেচিন হয়, ইয়াতে ব্যৱস্থা চব কৰি দিয়া আছে, নাজানো কি বা এইটো পাইপ লাইন হয় চাগে। এই চাব পাৰে, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া। আৰু ইয়াতে টয়লেট ৰুমো আছে, টয়লেট ৰুম চাবও পাৰে। বৰ্তমান মই দেখাব ওলাইছোঁ। আৰু এইটো জেনেৰেটৰ কলেজখন, ইয়াতে অডিটৰিয়াম চব অনুষ্ঠান ইয়াতে পাতিব। এই ফিল্ডি কিবা টয়লেট যায় নেকি, পেচাব কৰিবৰ কাৰণে বনাই আছে বৰ্তমান, চাব পাৰে।
মই এইখিনিলৈকে ব্লগটো সামৰিছোঁ। জয় অসম, জয় জুবিন দা।